নমস্কাৰ বন্ধুসকল এইটো এবাকাস লাৰ্ণিংৰ আন এটা ভিডিঅ এই ভিডিঅটোত আমি যোৱা চেপ্টাৰটোত কি শিকিছিলো সেইখিনি অনুশীলন কৰিম আৰু কেনেদৰে সৰুৰ পৰা ডাঙৰলৈ এবাকাসৰ অংকবিলাক কৰিব পৰা যায় এই ৰড আৰু ইউনিট পইণ্ট ব্যৱহাৰ কৰি আমি সেই কথাটো ভালদৰে শিকিম আমি কৈছিলো যে এইটো হৈছে ইউনিট পইণ্ট ইয়াৰ মান হৈছে 0 ইয়াৰ প্ৰায় এবাকাসৰ অংকবোৰ আৰম্ভ কৰা হয় আহক আমি এই টুলছটোৰ সহায়ত ইয়াৰ পিছৰ পৰ্যায়ত কেনেদৰে সংখ্যাৰ মান ডাঙৰ হোৱাৰ লগে লগে এবাকাস টুলছটো ব্যৱহাৰ হয় এইখিনি অনুশীলন কৰোঁ আৰু লগে লগে আমি শিকি যাওঁ কেনেদৰে অংকবোৰ কৰা যায় এইটো হৈছে ইউনিট পইণ্ট ইয়াৰ মান হৈছে 0 যেতিয়ালৈকে বিটসমূহ ইউনিট পইণ্টৰ ওচৰত নাযায় তেতিয়াহ'লে বিটসমূহৰ মান 0 ধৰা হয় যেনেদৰে আমি যোৱা ভিডিঅ'ত কৈছিলো এটো ওৱান্স টেন্স 100 ইয়াৰ অৰ্থ হ'ল সংখ্যাটোৰ মান যিমানে ডাঙৰ হৈ যাব সেই অনুপাতে ৰডৰ ব্যৱহাৰো বাঢ়ি গৈ থাকিব আৰু ৰডৰ ব্যৱহাৰ সদায় ইউনিট পইণ্টৰ পৰাই ক্যালকুলেশন হ'ব উদাহৰণস্বৰূপে আমি আকৌ প্ৰেক্টিস কৰোঁ ধৰক আমি 1 লিখিম 1 লিখিলে কি কৰিব লাগিব ওৱান্স ৰডত এটা বিট উঠাব লাগিব এটো হৈছে 1 বা 1 যদি 11 লিখো তেতিয়া হলে 1 1 মানে 11 ত 1 1 থাকে ইয়াৰ অৰ্থ হ'ল 10 ৰ ইউজ হৈছে 1 1 ঠিক তেনেদৰে আমি যে 111 বা 111 বা 111 লিখো তেতিয়া হলে হ'ব এটো ইউনিট পইণ্ট এটো 100 ত 1 1 1 ইয়াৰ পাছত যদি আমি আৰু এটা এক লগাই দিও ইয়াৰ অৰ্থ হ'ল 1111 লিখো বা 1111 লিখো তেতিয়া কি লিখিব লাগিব আমি 1000 ৰ ডাল টাচ কৰিব লাগিব 1000 ৰ 1111 এটো হৈছে 1111 ঠিক তেনেদৰে আমি যদি এবাকাস টুল ব্যৱহাৰ কৰি 333 বা 333 লিখিব লগা হয় তেতিয়া আমি কেনেকৈ লিখিম এটো ইউনিট পইণ্ট 300 মানে 300 and 33 এটো হৈছে 333 নেক্সট আমি চাও হক 555 555 লিখিব লগা হলে কি কৰিব লাগিব 5 লিখিবৰ কাৰণে আমি আপাৰ বিট ইউজ কৰিম আৰু 100 ক্ৰছ ডাল ইউজ কৰিম এটো হৈছে 555 এতিয়া যদি আমি 666 লিখিব লগা হয় তেতিয়া কি কৰিম 6 to লিখিবৰ বাবে আপাৰ বিট আৰু লোৱাৰ বিট দুইটা ইউজ হয় আমি 100 ডটছত 6 লিখিম 10 ডটছত 6 লিখিম 1 ডটছত 6 লিখিম 666 আপোনালোকে প্ৰেক্টিস আৰম্ভ কৰক এনেদৰে প্ৰত্যেকটো সংখ্যা প্ৰেক্টিস কৰি থাকিলে আপোনালোকৰ মেমৰাইজ হৈ যাব কিন্তু মনত ৰাখিব বাৰে বাৰে কৈ আছো মনত ৰাখিব এইটো ইউনিট পইণ্ট ইয়াৰ পৰা আৰম্ভ হ'ব আৰু সংখ্যাৰ মান যিমানে ডাঙৰ হৈ গৈ থাকিব সেই অনুপাতে বাও হাতে ৰডৰ সংখ্যা বাঢ়ি গৈ থাকিব শেষত আমি আজি গুটি শিকা গুটেই কথাখিনি যদি পুনৰাবৃত্তি কৰিব বিচাৰো মনত ৰাখিব এইটো হৈছে ইউনিট পইণ্টৰ পৰা যেনেকৈ সংখ্যা ডাঙৰ হৈ গৈ থাকে ঠিক তেনেদৰে ৰডৰ ব্যৱহাৰ বাঢ়ি গৈ থাকে আৰু বিটছৰ কাউন্টিংও বাঢ়ি গৈ থাকিব আজি আমি প্ৰেক্টিস কৰিলো কেনেকৈ 666 555 333 বা 10 100 1000 কেনেকৈ লিখে আপোনালোকক এটা অনুৰোধ প্ৰত্যেকবাৰতে বেলেগ বেলেগ সংখ্যা দি ছাত্ৰ ছাত্ৰীসকলৰ পৰা এইটো বাৰে বাৰে প্ৰেক্টিস কৰক যেতিয়া
যিকোনো সংখ্যা এটা দিলেই এবাকাছ টুলছটোৰ সহায়ত যেতিয়া ছাত্ৰ ছাত্ৰীজনে লিখিব পৰা হৈ যাব এবাকাছ টুলছটোত তেতিয়াই গম পাব ইয়াৰ পিছৰ চেপ্টাৰলৈ আমি সেই ছাত্ৰ বা ছাত্ৰীজনীক নিব পাৰোঁ আজিলৈ ইমানেই ধন্যবাদ